শিৱসাগৰ বৰপুখুৰীৰ পাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ফুট গধূলিতেই শিশু অপহৰণৰ চেষ্টা চলাইছিল দুই দুৰ্বৃত্তই। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টৰ বাতৰিৰ সৈতে মই ইমৰান হুছেইন দিবলৈ লৈছোঁ এটি গুৰুত্বপূৰ্ণ বাতৰি। এটি এবছৰীয়া শিশু অপহৰণ কৰাৰ চেষ্টা চলাইছিল দুই দুৰ্বৃত্তই। ইয়াৰ পিছতেই সেই ঘটনাস্থলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিশু অপহৰণৰ চেষ্টা চলোৱা এগৰাকী মহিলাসহ এজন ই ৰিক্সাৰ চালকক ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰিছে। আটকাধীন ই ৰিক্সাৰ চালকজনৰ নাম পিকু মাহালি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ই ৰিক্সাৰ চালকজনৰ লগতে মহিলাগৰাকীক নিজৰ জিম্মাত লৈছে। বিৰাজ নাথ নামৰ এগৰাকী পৌৰ কৰ্মীয়ে দুই নাতিক বৰপুখুৰীৰ পাৰত ফুৰাই থাকোঁতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিৰাজ নাথে ৰাইজৰ সহযোগত শিশুটিক অপহৰণকাৰী মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পুনৰবাৰ আপোনালোকক জনাইছোঁ, শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। ফুট গধূলিতেই শিশু অপহৰণৰ চেষ্টা চলাইছিল এগৰাকী মহিলা আৰু এগৰাকী ই ৰিক্সা চালকে। ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা মহিলাগৰাকী আৰু ই ৰিক্সা চালকগৰাকীক আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন ই ৰিক্সা চালকজনৰ নাম পিকু মাহালি। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু দুয়োগৰাকী দুৰ্বৃত্তক আৰক্ষীৰ জিম্মাত লৈছে। ঘটনা অনুসৰি বিৰাজ নাথ নামৰ পৌৰকৰ্মীগৰাকীয়ে দুই নাতিক বৰপুখুৰীৰ পাৰত ফুৰাই থাকোঁতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতে বিৰাজ নাথে ৰাইজৰ সহযোগত শিশুটিক অপহৰণকাৰী মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে দুয়োগৰাকী দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰি নিজৰ জিম্মাত লৈছে। আপোনাৰ বাচ্চাৰ কিমান বয়স হৈছে? মোৰ এবছৰ হৈছে, অকমানিটো ডাঙৰটো 10 বছৰ হৈছে। দুটাকে লৈ যাব লৈছে? দুটাকে লৈ যাব লৈছে বোলে। দুটাকে লৈ যাব লৈছে। ভালকে পানিছমেণ্ট দিবলৈ আলেকে দিব নোৱাৰে। ভালকে পানিছমেণ্ট দিব। মই নাতি দুটালৈ পুখুৰী ৱালৰ কিনাৰে কিনাৰে খোজ ফুৰাবলৈ লৈ গ'লোঁ। কিনাৰে কিনাৰে খোজ কৰাই আছিলোঁ। খোজকাঢ়ি থাকোঁতে পুখুৰী কিনাৰ পাৰতে মানে মাইকী এজনী ছোৱালী কেঁচুৱা এটা লৈ আছিল। মই নাতিটো নিছোঁ, নাতিটো আগবাঢ়ি গৈ আছে, ডাঙৰটো নাতি আগবাঢ়ি গৈ আছে, তাৰ পিছে পিছে কেঁচুৱাটো গৈ আছে। খোজকাঢ়ি আৰামত খোজকাঢ়ি গৈ আছে। মই বাৰু এইজনী মাইকীজনীয়ে মাতিছে, তাত ৰৈ থকা মাইকীজনী, অ' মাইনা, অ' মাইনা, অ' মাইনা, তাই মাতিছে। আমি আৰু তাইলৈ কিয়লৈ চাওঁ, অ' মাইকী কি কথা। মই নাতি দুটাৰ পিছে পিছে আহি আছোঁ। আৰু হক নাই বক নাই আহি পেলাই সৰু কেঁচুৱাটোক ধৰি পেলাই বেটেৰীত ভৰাই দিলে নহয়। বেটেৰীখন তাত ৰৈ আছিলে, বেটেৰীত ভৰাই দিলে। মই টানিছোঁ বেটেৰীৰ পৰা, মানুহবিলাক আহি বহুত মানুহ গোট খাই গ'ল। মানুহখিনি ভাবিছে কিজানি সিহঁতে মাইকীজনীৰ লগত কিবা লাগিছে চাগে, মোৰ মাইকী বুলিও ভাবিব পাৰে কিছুমানে, কিবা লাগিছে চাগে, কিবা কাজিয়াত মোক কৈছে ল'ৰাটো এৰি দিছে। তাৰপিছত আমাৰ ইয়াতে ওচৰতে মই কোৱাৰ্টাৰ থাকোঁ, এই বাঁহপানী টেংকি কোৱাৰ্টাৰ থাকে, চবেই চিনি পায়। মানুহখিনি গৈ চিনাকি মানুহ পালে, চবে পালে, পাই পেলাই ক'লে কি হ'ল বোলে যে অমুক তমুক বোলো এনেকুৱা তেনেকুৱা কথা। তেতিয়া ল'ৰাটো তাইৰ হাতৰ পৰা আনিব পাৰিলোঁ যেনিবা। মাকো গ'ল, ল'ৰাটো কেঁচুৱা মাত শুনি পেলাই কেঁচুৱাটো মাকো গ'ল, বোৱাৰীজনী গৈ পেলাই ল'ৰাটো কেঁচুৱাটোক লৈ আহিলে। এই মাইকীজনী তাৰমানে তেনেকৈ লৈ যাবলৈ লৈছিলে। এতিয়া পুলিচে আহি লৈ যায়। মোৰ নাম বিৰাজ নাথ। ডাঙৰটো ল'ৰা 8 বছৰ ভৰি দিছে আৰু সৰু ল'ৰাটো এবছৰ পাৰ হৈছে। এবছৰ আহিলোকে লৈছে। মই ইয়াত বৰপুখুৰী পানী টেংকিতে কোৱাৰ্টাৰত থাকোঁ, কৰ্মচাৰী। এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।